ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 13 ছেপ্টেম্বৰ 2025 অসমীয়াৰ ভাদৰ 27 তাৰিখ শনিবাৰ কৃষ্ণপক্ষ তিথি ষষ্ঠী নক্ষত্ৰ কৃতিকা নক্ষত্ৰ চন্দ্ৰ বিশৰাশীত আছে ৰাহুকাল সময় পুৱা 9 বজাৰ পৰা 10:30 শুভ সময় হৈছে দুপৰীয়া 1:56 পৰা 4:56 যাত্ৰাৰ শুভ দিশ দক্ষিণ আৰু পশ্চিম দিশ যাত্ৰাৰ শুভ দিশ পূব দিশ আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি কৰ্কট ৰাশি সিংহ বৃশ্চিক ধনু আৰু মীন ৰাশি আজি সতৰ্ক হৈ থাকিবলগীয়া ৰাশিসমূহ হ'ল মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে শনিবাৰে লোহা বা লোহাৰে তৈয়াৰী বস্তু কেতিয়াও কিনিব নালাগে এইটো দিনটোত আইৰণ বা লোহাৰ আপুনি দান কৰাটো উপযুক্ত বুলি গণ্য কৰা হয় কিন্তু কিনাটো উপযুক্ত বুলি গণ্য কৰা নহয় আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ শুভ সংখ্যা 7 শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং সামগ্ৰিক ইতিবাচকতা বুলি ক'বলৈ গ'লে আজি শতাংশত 85% প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰেমৰ জীৱনত উৎসাহ উষ্ণতা থাকিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা দেখিব পাৰে পাৰ্টনাৰৰ সৈতে খোলা মনে কথা পতাটোৱে আপোনাৰ সম্পৰ্ক দৃঢ় কৰিব দাম্পত্য জীৱনত বিবাহিত জীৱনত স্থিৰ থাকিব সেয়ে সৰু সুৰা কথাত ধৈৰ্য ধৰিব লাগিব শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হিচাপে প্ৰমাণিত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব সেয়ে অত্যাধিক কামৰ পৰা মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব কিন্তু বা সেয়ে বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ উদ্যমৰ প্ৰশংসা হ'ব ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে আজি জ্যোতিষৰ প্ৰতিকাৰ হৈছে আজি হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ফুল মন্দিৰত অৰ্পণ কৰক ইয়াৰ পিছত বৃষ ৰাশিৰ শুভ সংখ্যা 4 শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং সামগ্ৰিক ইতিবাচকতা হৈছে আজি 80% প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ অলপ সংবেদনশীল হ'ব পাৰে পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজিৰ পৰা আজি বিৰত থাকিবলৈ চেষ্টা কৰিব দাম্পত্য জীৱনত আজি স্থিতিশীলতা থাকিব সেয়ে একেলগে সময় কটোৱাটো আজি প্ৰয়োজনীয় বা জৰুৰী হৈ পৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে নতুন বিষয় শিকিবলৈ এই দিনটো আজি ভাল হ'ব গ্ৰুপ ষ্টাডি আজি ফলপ্ৰদ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেট সম্পৰ্কীয় সমস্যাৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব পানী বেছিকৈ আজি প্ৰাণ কৰিলে আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উপযোগী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সঞ্চয়ৰ প্ৰতি মনোযোগ দিব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে আজি ব্যৱসায়ত স্থিতিশীলতা বজাই ৰাখক জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে বগা ফুল অৰ্পণ কৰক আৰু শুক্ৰ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত মিথুন ৰাশিৰ শুভ সংখ্যা 5 শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং সামগ্ৰিক ইতিবাচকতা বুলি ক'বলৈ গ'লে 80% প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতাই প্ৰেমৰ জীৱনত ৰোমাঞ্চকৰ যোগ কৰিব পাৰে অবিবাহিতসকলৰ বাবে নতুন মানুহৰ সৈতে পৰিচয় আজি হ'ব পাৰে দাম্পত্য জীৱনত বিবাহিত জীৱনত সুখ আৰু সমন্বয় থাকিব পাৰ্টনাৰৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীল বিষয়ত উৎকৃষ্ট প্ৰদৰ্শনৰ সম্ভাৱনা দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব সেয়ে মানসিক শান্তিৰ বাবে অলপ ধ্যান কৰাটো উপযোগী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীল থাকিব বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ এটা আজি ভাল দিন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰকল্পৰ দায়িত্ব হ'ব পাৰে নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে ব্যৱসায়ত আজি লাভৰ সম্ভাৱনা দেখা যায় জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ শান্তিৰ বাবে সেউজীয়া বস্তু দান কৰক আৰু গণেশৰ পূজা কৰক ইয়াৰ পিছত কৰ্কট ৰাশিৰ শুভ সংখ্যা আছে 2
শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। সামগ্ৰিক ইতিবাচকতা 78%। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি অলপ আৱেগিক হ'ব। পাৰ্টনাৰৰ প্ৰতি অলপ যত্নশীল হোৱাটো আজি আপোনাৰ বাবে উপযোগী হ'ব। দাম্পত্য জীৱনত স্থিতিশীলতা থাকিব। সেয়ে কথা বতৰাৰ মধুৰতা আজি বজাই ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। কঠিন বিষয় প্ৰতি ধৈৰ্য ধৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। পানীৰ কাষত অলপ সময় কটালে আপোনাৰ মনটো আজি শান্ত হ'ব। আৰ্থিক দিশত সাৱধানে পৰিকল্পনা কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বাঢ়িব। ব্যৱসায়ত আজি স্থিৰ গতিৰ লক্ষণ দেখা যায়। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ বাবে দুধৰ প্ৰসাদ অৰ্পণ কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ পিছত সিংহ ৰাশিৰ শুভ সংখ্যা 1। শুভ সময় পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। সামগ্ৰিক ইতিবাচকতা 90%। আজি এটা ভাল দিন হিচাপে প্ৰমাণিত হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ ৰোমাঞ্চকৰ মুহূৰ্তৰ সম্ভাৱনা। অবিবাহিতসকলে নতুন সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে আজি। দাম্পত্য জীৱনত বিবাহিত জীৱনত সুখ আৰু সম্পৰ্কৰ গভীৰতা বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে নেতৃত্বমূলক কামত সফলতা। পঢ়া শুনাত উৎকৃষ্ট ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। সেয়ে অত্যাধিক কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে আজি এটা ভাল দিন হ'ব। কৰ্মজীৱনৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ প্ৰশংসা হ'ব। ব্যৱসায়ত নতুন সুযোগো পাব। নতুন সুযোগ আজি লাভ কৰিব ব্যৱসায়ত। জ্যোতিষৰ প্ৰতিকাৰ সূৰ্যৰ শান্তিৰ বাবে সূৰ্যৰ মন্ত্ৰ জপ কৰক আৰু তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ পিছত কন্যা ৰাশিৰ শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। সামগ্ৰিক ইতিবাচক 100% বুলি ক'লে 82%। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি স্থিৰ থাকিব। পাৰ্টনাৰৰ সৈতে খোলা মনে কথা পাতিবলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত সুখ আৰু সহযোগিতা থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে বিশ্লেষণাত্মক বিষয়ত সফলতা লাভ কৰিব। পঢ়া শুনাত মনোযোগ আজি বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। সেয়ে পেটৰ সমস্যাৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। আজি আৰ্থিক দিশত সঞ্চয়ৰ প্ৰতি মনোযোগ দিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ব্যৱসায়িক কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ত স্থিৰ গতিৰ আজি সম্ভাৱনা দেখা যায়। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া বস্তু দান কৰক। ইয়াৰ পিছত তুলা ৰাশিৰ শুভ সংখ্যা 3। শুভ সময় সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। সামগ্ৰী ইতিবাচক 87%। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ জীৱনত ৰোমাঞ্চ আৰু আকৰ্ষণ বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত বিবাহিত জীৱনত সুখ আৰু সমন্বয় থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে বিষয়ত সফলতা। পঢ়া শুনাত মনোযোগ আজি বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। সেয়ে মানসিক শান্তিৰ বাবে ধ্যান কৰাটো উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা থাকিব। বিনিয়োগৰ বাবে আজি এটা ভাল দিন হিচাপে প্ৰমাণিত হ'ব। কৰ্মজীৱনৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা আজি লাভ কৰিব বা আজি বাঢ়িব সহযোগিতা। ব্যৱসায়ত নতুন সুযোগ আজি লাভৰ সম্ভাৱনা দেখা যায়। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে বগা ফুল অৰ্পণ কৰক আৰু শুক্ৰৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ শুভ সংখ্যা 8। শুভ সময় পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আজি ক'লা ৰং। সামগ্ৰিক ইতিবাচকতা বুলি ক'লে 83%। প্ৰেমৰ ক্ষেত্ৰত আজি গভীৰ আৱেগৰ প্ৰকাশ হ'ব। পাৰ্টনাৰৰ সৈতে খোলা মনে কথা পাতক আজি। দাম্পত্য জীৱনত বিবাহিত জীৱনত স্থিতিশীল থাকিব। পাৰ্টনাৰৰ সৈতে সময় কটোৱাওক আজি। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে গৱেষণাৰ কামত আজি সফলতা লাভ কৰিব। পঢ়া শুনাত মনোযোগ আজি বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। মানসিক শান্তিৰ বা মানসিক চাপৰ পৰা আপুনি বিৰত থাকিবলৈ আজি চেষ্টা কৰিব লাগিব। তাৰ বাবে যোগ আৰু কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানে পৰিকল্পনা কৰিব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ দৃঢ়তাৰ প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত এটা স্থিৰ গতিৰ দিশ দেখা যায়। জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক আৰু ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ধনুৰাশিৰ শুভ সংখ্যা 9। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বেঙুনীয়া ৰং। সামগ্ৰী ইতিবাচক আছে 89%। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি উৎসাহ আৰু ৰোমাঞ্চ থাকিব।
অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। দাম্পত্য জীৱনত বিবাহিত জীৱনত সুখ আৰু সমন্বয় থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে নতুন বিষয় শিকিবলৈ আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। শাৰীৰিক কামত অলপ সাৱধান হ'ব লাগিব। আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে এটা ভাল দিন হ'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে। ব্যৱসায়ত লাভৰ সম্ভাৱনা দেখা যায়। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে হালধীয়া ফুল অৰ্পণ কৰক আৰু গৰু মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাখি মকৰ ৰাশি। মকৰ ৰাশিৰ শুভ সংখ্যা হৈছে 10। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। সামগ্ৰিক ইতিবাচক বুলি ক'লে 80%। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি স্থিৰ ৰাখিব। পাৰ্টনাৰ সৈতে খোলা মনে কথা আজি পাতিব পাৰিব আপুনি। দাম্পত্য জীৱনত বিবাহিত জীৱনত স্থিতিশীল থাকিব। পাৰ্টনাৰৰ সৈতে সময় কটাওক আজি। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, তবে সেয়ে মানসিক চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সঞ্চয়ৰ প্ৰতি মনোযোগ দিব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ত স্থিৰ গতি। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে ক'লা তেল দান কৰক আৰু শনি মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাখি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ শুভ সংখ্যা 11। শুভ সময় দুপৰীয়া 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। সামগ্ৰিক ইতিবাচকতা বুলি ক'লে 86%। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম জীৱনত আজি নতুনত্ব আৰু ৰোমাঞ্চ থাকিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত বিবাহিত জীৱনত সুখ আৰু সমন্বয় থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃজনশীল বিষয়ত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। শাৰীৰিক কামত অলপ সাৱধান হ'বলৈ প্ৰয়োজনীয়তা আছে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। বিনিয়োগৰ বাবে আজি ভাল দিন হিচাপে প্ৰমাণিত হ'ব। আজি বিনিয়োগ কৰাটো উপযোগী হ'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে। ব্যৱসায়ত লাভৰ আজি পূৰ্ণ সম্ভাৱনা দেখা যায়। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে ক'লা বস্তু দান কৰক আৰু শনি মন্ত্ৰ জপ কৰক। আজি দৈনিক ৰাশিফলৰ শেষত ৰাখি মীন ৰাশি। মীন ৰাশিৰ শুভ সংখ্যা হৈছে 12। শুভ সময় হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে 84%। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি আৱেগিক সংযোগ গভীৰ হ'ব। পাৰ্টনাৰৰ সৈতে খোলা মনে আজি কথা পাতিব পাৰিব। দাম্পত্য জীৱনত বিবাহিত জীৱনত সুখ আৰু সমন্বয় থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃজনশীল বিষয়ত আজি সফলতা লাভ কৰিব। পঢ়া শুনাত মনোযোগ আজি বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব। শাৰীৰিক শান্তিৰ বাবে আপুনি অলপ শাৰীৰিক আৰু মানসিক শান্তিৰ বাবে অলপ ধ্যান কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সঞ্চয়ৰ প্ৰতি মনোযোগ দিব লাগিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ত স্থিৰ গতি দেখা যায়। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে হালধীয়া ফুল অৰ্পণ কৰক আৰু গুৰু মন্ত্ৰ জপ কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।